নমস্কাৰ পোহৰে বেতৰ সমুদ্ৰৰকক মই পৰিস্মিতে স্বাগতম জনাইছোঁ আজি যেহেতু যাদু দিৱস সমগ্ৰ অসমতে আজিৰ দিনটোত যাদু দিৱস হিচাপে পালন কৰা হয় আজি এই বিশেষ দিনটোত বিভিন্ন মঞ্চত যাদু প্ৰদৰ্শন কৰি সুখ্যাতি অৰ্জন কৰিবলৈ সক্ষম হোৱা গুলনস্মিতা গায়ত্ৰী কুঞ্চদীপ আৰু লগতে তেওঁ ভাতৃ সায়ংক বল্লভ পোনপ্ৰথমে আমি দুয়োকে পোহৰে বেতৰ মজিয়ালৈ স্বাগতম জনাইছোঁ আজি আমাৰ এই অনুষ্ঠানটোৰ মূল লক্ষ্য হৈছে যাদুৰ প্ৰচাৰ আৰু প্ৰসাৰ ঘটোৱা যেহেতু নৱপ্ৰজন্মৰ মাজত এই যাদুৰ প্ৰসাৰটো আৰু প্ৰচাৰৰ খুব কম হোৱা দেখা গৈছে বহুতে ভাবে যাদুটোৱে পঢ়াত অন্তৰায় হিচাপে থিয় দিয়ে কিন্তু তাৰ হেতু যে পঢ়াত অন্তৰায় হিচাপে থিয় নিদিয়ে তাৰ জ্বলন্ত প্ৰমাণ কৰিলে আমাৰ গুলনস্মিতাই আমি গুলনস্মিতা আৰু তেখেতৰ ভাতৃক আমাৰ পোহৰে বেতৰ মজিয়ালৈ স্বাগতম জনাইছোঁ এই আমাৰ মাজত গুলনস্মিতা আৰু ভাতৃ সায়ংক বল্লভ এয়াই হৈছে গুলনস্মিতা যিয়ে দগাঁৱৰ অনাথ আশ্ৰমৰ পৰা কাজিৰঙালৈ 125 কিলোমিটাৰ দূৰত্ব চকু বান্ধি বুলেট চলাইছিল অকল বুলেটেই নহয় জিপচি আৰু বিভিন্ন ধৰণৰ বাহন তেখেতে চলাই আমি স্বাগতম জনাইছোঁ পোহৰে বেতৰ মজিয়ালৈ আজি আমি সঁচাই গৌৰৱান্বিত আজিৰ বিশেষ দিনটো তোমাক আমি আমাৰ অতিথি হিচাপে লগ পাইছোঁ ধন্যবাদ কেনেকুৱা অনুভৱ খুব ভাল লাগিছে আপোনালোকে আজি মোক আপোনালোকৰ পোহৰ লাইফ 8লৈ মোক স্বাগতম জনাই আনিছে সেইবাবে আপোনালোক সকলোলৈকে মই ধন্যবাদ জনাইছোঁ আৰু আজি মেজিক ডে আজি মই সকলোকে অসম যাদু দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আজি আমাৰ মাজত কণমানি সায়ংক উপস্থিত আছে কেনেকুৱা লাগিছে অনুষ্ঠানলৈ আহি ভাল লাগিছে কেতিয়াৰ পৰা তুমি যাদু শিকিছা মোৰ বা যেহেতু বাক মই সৰুৰে পৰা অনুসৰণ কৰি আহি 4 বছৰ বয়সৰ পৰা মই যাদু শিকিছোঁ 4 বছৰ পৰা শিকিছা সঁচাই মৰম লগা 4 বছৰ বয়সৰ পৰাই বায়েকক অনুসৰণ কৰি ভাইটিটোও যাদু শিকি আহিছে সঁচাই এক প্ৰশংসনীয় এই সুযোগতে আমি গুলনস্মিতাৰ অভিভাৱকলৈও ধন্যবাদ জ্ঞাপন কৰিছোঁ যিহেতু নৱপ্ৰজন্মক আজিকালি পিতৃ মাতৃয়ে পঢ়াত অন্তৰায় হ'ব বুলি যাদু শিকিবলৈ নিদিয়ে কিন্তু তাৰ জ্বলন্ত উদাহৰণ দাঙি ধৰিলে গুলনস্মিতাৰ পিতৃ মাতৃয়ে আমি গুলনস্মিতাৰ পৰা জানিব বিচাৰিম গুলনস্মিতা তুমি যিহেতু অকল যাদুৰ লগতে সীমাবদ্ধ নহয় আৰু বিভিন্ন কাম কৰি আহিছা সমাজৰ হকে সামাজিক বিভিন্ন কাম যেনে অন্ধবিশ্বাসৰ কুসংস্কাৰ ডাইনী হত্যা আদি তোমালোকে বিভিন্ন ধৰণৰ কাম কৰি আহিছা বিৰোধিতা কৰি কেতিয়াৰ পৰা এয়া কাম কৰি আহিছা আচলতে মই সৰুৰ পৰাই যাদুৰ লগত জড়িত কিন্তু মই 2014 চনৰ পৰা অন্ধবিশ্বাস নাৰী হত্যা ডাইনী হত্যা আৰু গড় বন সংৰক্ষণৰ হকে কাম কৰি আহিছোঁ যিহেতু 9 ছেপ্টেম্বৰ এম হুছেইন আমাৰ যাদু সম্ৰাট এম হুছেইন ডাঙৰীয়াৰ মৃত্যু তিথি সেইদিনাখন আমি প্ৰতি বছৰে 2014-15 চনৰ পৰাই প্ৰতি বছৰে আমি চকুত কাপোৰ বান্ধি বাইক চলাই বা জিপচি চলাই এনেধৰণে চলাই আহিছোঁ আৰু আমাৰ তাৰ মূল উদ্দেশ্য হৈছিলে ডাইনী হত্যা ৰোধ কৰা আৰু বন সংৰক্ষণ কৰা গড় সংৰক্ষণ কৰা হয় আমি তোমাৰ পৰা জানিব বিচাৰিম তুমি যেহেতু এগৰাকী ছাত্ৰীও কি পঢ়ি আছা বৰ্তমান মই বৰ্তমান বিটেক কৰি আছোঁ যোৰহাট ইনষ্টিটিউট অফ ছায়েন্স এণ্ড টেকন'লজিৰ পৰা পাৱাৰ ইলেক্ট্ৰনিক্স এণ্ড ইনষ্ট্ৰুমেণ্টেশ্যন ইঞ্জিনিয়াৰিঙত মই বৰ্তমান 7 ছেমৰ ছাত্ৰী হয় আমি আৰু গুলনস্মিতাৰ লগত কথা পাতিম তাৰ লগতে যিহেতু আজি যাদু দিব ইয়াৰ মূল উদ্দেশ্য হৈছে আমি অসমৰ ৰাইজক বিভিন্ন যাদু দেখুওৱা গুলনস্মিতা আৰু ভাতৃ সায়ংকৰ পৰা আমি দুটামান যাদু চাই ল'ব বিচাৰিছোঁ পুনৰ কথা পাতিম যুদ্ধ নালাগে আমাক শান্তি লাগে এই ৰঙীন ফুলৰ থোপাটোৰ দৰে আমাৰ পৃথিৱীখনো যাতে ৰঙীন হৈ যায়
আঙুঠি এডাল মই লৈছোঁ আৰু এডাল মোৰ হাতৰ ৰছী আছে আৰু মই এটা আঙুঠি পিন্ধি আছোঁ সেইটো দেখাই লৈছোঁ আৰু এডাল ৰছীডাল সম্পূৰ্ণ নৰ্মেল হয় আৰু ইয়াতে মই কি কৰিম এই আঙুঠিটো ইয়াতে মই এনেদৰে ভৰাই দিম এয়া সকলোৱে দেখা পাইছে আঙুঠিটো ৰছীডালৰ সোঁমাজত আছে আৰু মই মোৰ হাতৰ মাজত এনেদৰে আঙুঠিটো ৰাখি লৈছোঁ সকলোৱে দেখা পাইছে নিশ্চয় এতিয়া মই কি কৰিম আমি যিহেতু মিউজিচিয়ানসকলে নোৱাৰা কাম একোৱেই নাই নহয় জানো সেইকাৰণে আমি ইয়াতে অলপমান মই মেজিক কৰিম এনেদৰে লৈ ল'ম আৰু অকণমান ইয়াতে এনেকৈ কৰিম কৰি কি হয় চাম চব আঙুঠিটো লাঠিডালৰ ভিতৰত সোমাই গৈছে
প্ৰিয় দৰ্শক, আপোনালোকে গুলঞ্চমিতা আৰু কণমানি চায়ংকৰ যাদু দেখিলে। আমি অনুষ্ঠানৰ শেষ প্ৰান্তত উপনীত হৈছোঁহি। আমি অনুষ্ঠান সামৰিব লাগিব। ৰ'বা নাসামৰিবা, আগতে মই তোমাৰ লগতো এটা যাদু কৰি লওঁ। নিশ্চয়। মোৰ হাতত এতিয়া চোৱাচোন কেইখিলামান মানে তাজপাত আছে নহয় জানো? হয়। সকলোবোৰ বেলেগ বেলেগ দেখিছাই। মই সকলোকে দেখাবলৈ লৈছোঁ। মোৰ হাতত বিভিন্ন ধৰণৰ মানে 52টা কাৰ্ডছ আছে। ইয়াতে সকলোবোৰ বেলেগ। মই এতিয়া কি কৰিম, মই অলপমান কাৰ্ডখিনি চাফল কৰি লওঁ ফাৰ্ষ্টত। আৰু মই এতিয়া তোমাক ৰিকুৱেষ্ট কৰিম, তুমি লাষ্টৰ যোনটো কাৰ্ড সেইটো টানিবা, টানি পেলাই সকলোকে দেখাবা আৰু তুমিও চাবা, কিন্তু মোক নেদেখাবা। ঠিক আছে। আৰু এতিয়া কাৰ্ডখিনিৰ মাজত সেই কাৰ্ডটো ভৰাই দিবা। এতিয়া মই আকৌ চাফল কৰি লৈছোঁ। সকলোবোৰ বিভিন্ন ধৰণৰ কাৰ্ড আছে ইয়াতে। এতিয়া তুমি ইয়াতে এনেদৰে হাতটো দিয়া, তোমাৰ এটা হাত আৰু মোৰ চকুলৈ চোৱা। মই তোমাৰ মাইণ্ড ৰিড কৰিবলৈ চেষ্টা কৰিম। কাৰ্ডটো বাৰু এটা মূল্যৱান সামগ্ৰীৰ লগত, মানে বহুত বেছি মূল্যৱান এটা সামগ্ৰীৰ লগত জড়িত হয় নেকি বাৰু? মানে ধৰি লোৱা যেনে মূল্যৱান সামগ্ৰী বুলি ক'লে ডায়মণ্ড বা এনেধৰণৰ হয় নেকি? হয়। কাৰ্ডটো হৈছে ডায়মণ্ডৰ A, হয়নে? হয়। সকলোৱে দেখা পাইছে নিশ্চয়, আপোনালোকেও গম পাইছে কাৰ্ডটো সেইটো হয়। প্ৰিয় দৰ্শক, আমি অনুষ্ঠান সামৰিবলৈ লৈছোঁ, কিন্তু অনুষ্ঠান সামৰাৰ প্ৰাক মুহূৰ্তত আমি গুলঞ্চমিতাৰ পিতৃ মাতৃক চিনাকি কৰিবলৈ লৈছোঁ। আমাৰ লগত আছে গুলঞ্চমিতাৰ পিতৃ শ্ৰী দীপকজ্যোতি বৰা আৰু মাতৃৰ নামটো শ্ৰীজ্যোতি বৰা। নমস্কাৰ। এখেতে এসময়ৰ এগৰাকী অভিনেত্ৰী, বিভিন্ন মঞ্চত অভিনয় প্ৰদৰ্শন কৰিছে আৰু গুলঞ্চমিতাৰ পিতৃ যোৰহাট পতঞ্জলি যোগ সমিতিৰ উপসভাপতি। আমি তেখেতৰ পৰা মানে অনুভৱ জানিব বিচাৰিছোঁ, কিদৰে তেখেতৰ সন্তানক ইমান ধুনীয়াকৈ দুয়োটা সন্তানক কিদৰে বিভিন্ন ক্ষেত্ৰখন আগবঢ়াই নিছে, সাংস্কৃতিক ক্ষেত্ৰখনত। আমি তেওঁৰ মনৰ অনুভৱটো জানিব বিচাৰিছোঁ। দাদা নমস্কাৰ। আজি পোহৰ লাইফ এইটোক আমি ধন্যবাদ জনাইছোঁ, তেখেতসকলে আমাৰ মাজলৈ আহি আমাক এইখিনি সুবিধা দিয়াৰ বাবে। আমি সৰুৰে পৰা গুলঞ্চমিতা ক্লাছ 1ত থাকোঁতেই মানে এইবিলাক প্ৰদৰ্শনী বিভিন্ন হৈ থাকে আমাৰ যোৰহাট ক্ৰীড়া সন্থাৰ খেলপথাৰত। তাতে যাওঁতেই তাই ইয়াৰ প্ৰতি আকৰ্ষিত হৈছিলে আৰু তেতিয়াৰ পৰা আমি মানে যাদুকলাৰ লগত ময়ো জড়িত হৈ পৰিছিলোঁ। আৰু 11 চনত আমি অসম যাদু চক্ৰৰ কেইবাজনো বিখ্যাত যাদুকৰক লৈ পেলাই প্ৰথম যোৰহাটত যাদুৰ কৰ্মশালা অনুষ্ঠিত কৰিছিলোঁ। 36জন আমাৰ ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছিলে। তাৰ মাজতে আমাৰ গুলঞ্চমিতা চায়ংকও আছিলে। আমি তেতিয়াৰ পৰাই এই যাদুৰ লগত জড়িত হৈ যাদুত আমি প্ৰতি বছৰে জুলাই মাহত ইয়াত যাদু কৰ্মশালা অনুষ্ঠিত কৰি আহিছিলোঁ। আজি 2টা বছৰ আমি অনুষ্ঠিত কৰা হোৱা নাই যাদু কৰ্মশালা। আৰু আমি আমাৰ সন্তানৰ পঢ়া শুনাৰ লগতে যাদু বিদ্যাকো আমি আগবঢ়াই নিবলৈ সক্ষম হৈছোঁ। সকলোৱে এই বিষয়ে অৱগত হৈছে আৰু আমি নিজে যোৰহাট পৰ্যবেক্ষণ গৃহৰ কাৰুকলাৰ শিক্ষক হিচাপে অসম চৰকাৰৰ সমাজ কল্যাণ বিভাগৰ অধীনত কাম কৰি আছোঁ আৰু বিভিন্ন সমাজমূলক কামতো আমি ব্যস্ত হৈ আছোঁ। দাদা, যিহেতু আপুনি যাদুৰ লগত জড়িত, যিহেতু আপোনাৰ পৰাই আপোনাৰ সন্তানে যাদুৰ প্ৰতি অনুপ্ৰাণিত হৈছে, নিশ্চয় আপুনিও যাদুৰ বিষয়ে মানে যাদু কলা প্ৰদৰ্শন কৰে। আমি আপোনাৰ পৰা অনুষ্ঠানৰ সামৰাৰ আগতে আমি আপোনাৰ পৰা এটা যাদু চাব বিচাৰিম। মোৰ হাতত এটা এটকীয়া কইনছ আছে।
হয়। ফুলে দেখিছে এটা পইণ্টছ এতিয়া মই পইণ্টছটো এনেকৈ হাতত লৈছোঁ ফু এটা মাৰি দিছোঁ দুটা হৈ গ'ল এইটো পইণ্টছ হয় ঠিকে আছে ঠিক আছে এতিয়া আকৌ মই যদি এনেকৈ কৰি পেলাই এনেকৈ লৈ যাওঁ আকৌ এটা হৈ গ'ল ধন্যবাদ দাদা আপুনি খুব সুন্দৰভাৱে যাদুটো প্ৰদৰ্শন কৰি আমাক দেখুৱালে আমি বাইদেউৰ পৰা এটা সংলাপ শুনিব বিচাৰিছোঁ যিহেতু আপুনি এগৰাকী অভিনেত্ৰী এটি সংলাপ শুনিবলৈ পালে আমাৰ দৰ্শকসকলো অনুপ্ৰাণিত হ'ব নিশ্চয় ভাল পাব ঠিকে আছে মই পোহৰৰ সকলো সদস্যক ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ গৃহত আহি এনেদৰে আমাৰ পৰা সাক্ষাৎকাৰ লোৱাৰ কাৰণে এতিয়া মই এটা অতি চমুকৈ ডাইলগ দিম হৰাইজনী কেনেকুৱা তোমাৰ ভালে আছা মাছ আনিছিলোঁ দুটামান ল'বা নেকি এই লকডাউনত ক'তো একো এটা পোৱা নাইকিয়া লোৱা যদি লোৱা কি বুলি ক'লা গেলা মাছ তেনেকুৱা কথা নক'বা দেই মই ইমান সুন্দৰ মাছকেইটা আনিছোঁ তুমিহে দেখিলা গেলা অত ৰাইজে বগী মাছ খাই খাই তিলিকি মাৰি থাকা আকৌ তুমি আকৌ কৈছা গেলা মাছ তুমি কি কথা ক'বলৈ আহিছা ক'ত গেলা দেখিলা কথা চম্ভালি ক'বা চাই চিতি ক'বা চিহুৱাব নিয়ে এইকেইটাক দিয়াকে ক'ৰবাত পেলাই দিয়াই ভাল হ'ব আহোঁ দেই নালাগে তোমালোকে মাছ ল'ব সঁচাকৈ খুব সুন্দৰ অভিনয় আমি এটা সঁচাকৈ সাংস্কৃতিকবান পৰিয়ালত গুলঞ্চমিতা আৰু তেখেতৰ ভাতৃয়ে ডাঙৰ দীঘল হৈছে আমি গুলঞ্চমিতাৰ পিতৃ মাতৃকো অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আদৰ্শ হৈ ৰওক এই পৰিয়ালটো আৰু গুলঞ্চমিতাহঁতৰ উজ্জ্বল ভৱিষ্যত কামনা কৰি আজি আমাৰ অনুষ্ঠানটো ইমানতে সামৰিছোঁ এনেকুৱা নতুন নতুন অনুষ্ঠান চাই থাকিবলৈ আপোনালোকে চাব আপোনালোকৰ একমাত্ৰ প্ৰিয় চেনেল পোহৰ লাইফ 8 ধন্যবাদ